Hi friends, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। আৰু আজি ওলাইছোঁ হাজো মন্দিৰত যাব, কাৰণ আমাৰ বাবু এখন নতুন গাড়ী লৈছে, গাড়ীখনো গনাম আৰু এবাৰ মন্দিৰৰ পৰা আহিম আৰু দুজনে যায়। বহুত দিন যোৱা নাই, তো আপোনালোককো সকলোখিনি দেখুৱাম। আপোনালোকৰ ব্লগটো শেষলৈ চাই থাকিব। বাবু মোবাইলটো দিয়া। গাইজ আহি আমি হাজো পাই গ'লোঁ আৰু এইটো ৰাস্তাত আছোঁ, মানে পুৱামক্কাৰ এইফালেৰে আনিছে। ইমান ধুনীয়া জেগাখিনি, মানে আমি এইটো ৰাস্তাৰে এনেকৈ যাম, এইফালেৰেও বোলে যাব পাৰি আৰু মানে হাজোলৈকে, হাজো মন্দিৰলৈকে। তো এইখিনি জেগা মানে ইমান ধুনীয়া, ইয়াত নৰখি মানে থাকিব নোৱাৰিলোঁ। ৰাস্তাটো চাওকচোন কি মজা লাগিছে, ইয়াতে ধুনীয়াকৈ যে ফটো উঠি ৰ'ব গাইজ। এইখন আমাৰ নতুন গাড়ী, আগৰখন অকণমান মানে বিজুতি হৈছিল, তো তাৰ কাৰণে বেছি দিলে। তো এইখন একদম নিউ লৈছে আৰু গাইজ। কেনেকুৱা লাগিছে? ব'লা গাইজ, আমি আহি পালোঁ মন্দিৰ, এতিয়া ভৰি ধুব যাওঁ। এয়া হ'ল মাধৱ মন্দিৰৰ পুখুৰীটো, য'ত বহুত বেছি কাছ থাকে। আপোনালোকেতো জানেই, কাকো ক'ব লগা তেনেকৈ নাই বাৰু। আৰু আজি কিন্তু ইমান এটা কাছ ওপৰত উঠি অহা নাছিল, তো আমি তেনেকৈ দেখা নাপালোঁ। তো এতিয়া আমি ওপৰত গৈ আছোঁ গাইজ, আমি ওপৰত উঠি আছোঁ চিৰিৰে, ভাগৰ লাগিছে আৰু ইমান আছে, তাৰ কাৰণে ইয়াতে ৰখিছোঁ। নহ'ব, ইমান ভাগৰ লাগে গাইজ। সেৱা কৰি ল'লোঁ আমি, লক্ষী মন্দিৰত সেৱা কৰি ল'লোঁ। বিভিন্ন ধৰণৰ আছে নহয় মন্দিৰ, আৰু মানে মেইন মন্দিৰৰ কাৰণে এনেকুৱা লাইন গাইজ। তো আমি লাইন নধৰোঁ বুলিয়ে ভাবিছোঁ, কাৰণ দেৰি হৈ যাব। মোৰ মন আছিল আকৌ গাইজ, সভাও চলি আছে নে বাবু তাত যাব, তো তাৰ কাৰণে আৰু ধুনীয়াকৈ সেৱা কৰি ল'লোঁ গাইজ। লৈ এতিয়া আমি বহি আছোঁ, বাবু আৰু মই অকণমান বহোঁ ইয়াতে। আৰু ইমান লাইন গাইজ, ইমান মানুহ নহয়, বাপৰে ভাল লাগিছে। 2 বছৰৰ মূৰত আহিছোঁ, তো বহুত বেছি ভাল লাগিছে গাইজ। ধুনীয়াকৈ সেৱা চেৱা কৰি তাত অকণমান টাইম বহিলোঁ। এতিয়া ইয়াতে আহিছোঁ ভিডিঅ' কৰিব। কি মজা লাগিছে নে, থিয়া দি আছোঁ আৰু মিদু। হ'ব, কেনেকুৱা লাগিছে? লাগছি বোলে গাইজ। এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা গাইজ তলত নামি গৈ আছোঁ। থাকিলোঁ বহু সময়, এতিয়া তলত যাওঁ। আমি এতিয়া তলত নামি আহিলোঁ গাইজ, আৰু তলত নামি আহিয়ে ধুনীয়াকৈ এয়া পায়স দি আছে দেখোন তাতে। তো খাব কৈছে, আমি খালোঁ, বাবু খাই আছে, মই খাওঁ ৰ'ব গাইজ। ওলালোঁ দিয়ক গাইজ। মোৰ এডাল ব্ৰেচলেট কিনি দিলে, মই ব্ৰেচলেটটো বেছি কিনো গাইজ। আহিলে ধুনীয়াকৈ আৰু ল'ব দিছিলে, আমাৰ 3ডালমানকৈ পিন্ধে নহয় আজিকালি, বাট মই এডালে ল'লোঁ দিয়ক গাইজ। বেকাৰনো কিয় পইচা খৰচ কৰিব লাগে। তো গাইজ আৰু এটা কথা কওঁ, মানে আমাৰ গাড়ীখন বনোৱা নহ'ল, কাৰণ আমাৰ য'ত সভা হয় গোপাল মন্দিৰ বালিসত্ৰ, তাতেই মানে প্ৰত্যেকবাৰ বনোৱা হয়। তাৰ কাৰণে আমি মানে জাপ এডালৈকে আজি মানে ধুনীয়াকৈ গাঁঠি দি গাইজ। মন্দিৰৰ পৰা আহি জিলিকাত সোমাওঁ আৰু কিবা খাই যাওঁ। এয়া জিলিকিত খাবৰ কাৰণে বহি আছোঁ। কি খাবা কোনো? ভাত। আমি ভোজোৱা, আমি গুৱাহাটীত যাওঁ ভাত খাওঁ, আৰু ক'ৰবাত যাওঁ ভাত খাওঁ। এতিয়া মন্দিৰত আহিছোঁ, আমি ভাত খাম গাইজ। চবতে আমাৰ ভাতেই গাইজ। আমাৰ থালি আহিল, আমি খাওঁ দিয়ক গাইজ। খোৱা বাবু, বাবু খোৱা খাওঁ দিয়া।